উদাহৰণ 1 নম্বৰটো চোৱা যদি এডাল ৰেখাই ত্ৰিভুজ ABC AB আৰু AC বাহু ক্ৰমে D আৰু E বিন্দু ছেদ কৰে আৰু ৰেখাডাল BC ৰ সমান্তৰাল তেন্তে প্ৰমাণ কৰা যে AD by AB equal to AE by AC ছয়টা মই প্ৰমাণ কৰিব লাগে সলিউশন ত্ৰিভুজ ABC কি দি আছে আমাৰ D সমান্তৰাল BC DE সমান্তৰাল BC এটা আমাক দিয়া আছে সো সমান্তৰাল হলে কি হ'ব আমাৰ 6.1 যেটো উপপাদ্য আছে সেই হিচাপত কি হ'ব আমাৰ AD by DB equal to AE by AC এবাৰ যদি আমি এটাকে উলটাই দিও তেনহলে কি হ'ব DB by AD equal to EC by AE দুয়োফালে আমি 1 প্লাস কৰি দিলে প্লাস অন কৰি দিলে কি হ'ব AC by AE প্লাস অন কৰি দিয়া কি হ'ব ওপৰত হ'ব DB plus AD তলত হ'ব AD ইফালে সোয়া EC plus AE তলত হ'ব কি আমাৰ AE সোয়া এবাৰ এইটো প্লাস কৰিলে কিমান হ'ব AB by AD equal to AC by AE এবাৰ আমি আকৌ উল্টাই দিও কি হ'ব AD by AB equal to AE by AC সো বুজি পালা সাগে উদাহৰণ 2টোত কি দি আছে ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল DC এটো সমান্তৰাল এটো দি আছে আৰু ইয়াৰ অসমান্তৰাল বাহু AD আৰু BC ৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু এনেদৰে লোৱা হল যাতে EF আৰু AB সমান্তৰাল হয় তাৰ মানে এটো ট্ৰেপেজিয়ামৰ E আৰু F বিন্দু দুটা এনেদৰে লোৱা হৈছে যাতে এটো কি হয় সমান্তৰাল হয় এটো কি হয় কাৰ সমান্তৰাল হয় যে লোৱা হল যাতে কি হয় আমাৰ AB ৰ সমান্তৰাল হয় তাৰ মানে এইটো আৰু এটো সমান্তৰাল হয় তাৰ পিছত কি দি আছে দেখুৱাব লাগে যে AED equal to BFC সো আমি প্ৰশ্নটো বুজি পালা সাগে এতিয়া সোয়া ABCD ট্ৰেপেজিয়ামৰ ABCD ট্ৰেপেজিয়ামৰ জিয়ামৰ কি দি আছে আমাৰ EF সমান্তৰাল ABC ট্ৰেপেজিয়ামৰ আমাৰ কি দি আছে AB সমান্তৰাল DC তাৰ পিছত সোয়া আৰু কি দিছে যে এই দুটা বিন্দু এনেদৰে লৈছে যাতে EF আৰু EF সমান্তৰাল কি তোমাৰ AB সো এটা কি হৈ যাব আমাৰ EF তো সমান্তৰাল কাৰ সমান্তৰাল হৈ যাব DC ৰ সমান্তৰাল হৈ যাব এতিয়া যদি আমি কি কৰো ইয়াত এটা AC কৰ্ণটো সংযোগ কৰি দিও আৰু ধৰা হল এটো কি কৰিছে যে আমাৰ যে বিন্দুত কাটিছে তেতিয়া কি হ'ব আমাৰ এটো ত্ৰিভুজ যদি লোৱা হয় ত্ৰিভুজ ADC এটো ত্ৰিভুজৰ সয় কি হ'ব EG সমান্তৰাল কি হ'ব DC হ'ব কাৰণ যেহেতু EF সমান্তৰাল
DC গতিকে EG কি হ'ব সমান্তৰাল এটো হ'ব এটো সমান্তৰাল হলে আমি উপপাদ্য মতে কি পাও AE A by ED equal to AG by GC সো এটো যদি আমি 1 নম্বৰ সমীকৰণ দি থও ত্রিভুজ এটো তুমি যদি লাও A C B এটো ত্রিভুজৰ সোয়া এটো কি আমাৰ GF সমান্তৰাল AB যেহেতু EF সমান্তৰাল AB CG by GA equal to CF by FB এটক যদি আমি কি কৰে তে উলটাই দিলে কি হ'ব AG by GC equal to FB by CF এটা আমি 2 নম্বৰ ললো এতিয়া চোৱা 1 আৰু 2 এৰ পৰা কি পাম আমি AE equal to এটো ED আৰু BF equal to কি FC এটো হৈ গল সব বুজি পালানে উদাহৰণ 3 তো দি আছে যে চিত্ৰ 6.16 ত এটো চিত্ৰত PS by SQ এটো দি আছে PS by SQ equal to PT by TR আৰু দি আছে কে PST equal to TRQ PST এটো equal to TRQ এটো দি আছে আমাৰ প্ৰমাণ কৰিব লাগে কি PQRS এটো এটা ত্ৰিভুজ কি সমদ্বিবাহু ত্রিভুজ সো আমি এটো কেনেকৈ কৰিম যে এটো আমাক দিয়া আছে কি যে PS by SQ equal to PT by TR এটো দিয়া থাকিলে উপপাদ্য মতে কি পাব যেটো অনুপাত দুটা সমান হয় তেতিয়া হলে আমাৰ কি হ'ব যে ST সমান্তৰাল QR হ'ব সো এবাৰ সোয়া এই দুটা সমান্তৰাল হ'ব এই দুটা সমান্তৰাল আকৌ কি হ'ব সোয়া এটো যদি আমি ছেদক লও এটো সোয়া তেনে হলে কি হ'ব আমাৰ এই কোণটো আৰু এই কোণটো কি হৈ যাব অনুৰূপ কোণ হৈ যাব PST equal to এটো সোয়া SQR এই কোণটো কি হৈ যাব অনুৰূপ কোণ হৈ যাব আৰু এইটো যদি ছেদক হয় এটো PQ ছেদক হলে কেব এটো অনুৰূপ কোণ হৈ যাব আকৌ এই দুটা অনুৰূপ কোণ হলে এটো টাইম কি লিখিব পাৰিম যেহেতু আমাক দিয়া আছে কি এইটো কোণ আৰু এইটো কোণ সমান বুলি কৈছে সো এটো কি লিখিব পাৰা TRQ equal to এটো SQR যেহেতু PST equal to TRQ এটা আমাক দিয়া আছে এটো দিয়া আছে এবাৰ সোয়া TRQ এটো এটো কি লিখিব পাৰিম PRQ আৰু SQR এটো PQR সো এই দুটা কোণ সমান হল আমি জানো কি যে সমান কোণ এটা ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবিলাক সমান নাইবা সমান বাহুৰ বিপৰীত কোণবিলাক সমান সো কি হ'ব আমাৰ এই বিপৰীত বাহু PQ equal to কি হ'ব PR কিৰ কাৰণে ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ সমান
বিপৰীত বাহুবোৰ সমান এটা যেটো বাহু দুটো সমান হৈ গল তেতিয়া কি হ'ব আমাৰ যে ট্ৰায়াঙ্গল PQR এটা কি হ'ব সমদ্বিবাহু ত্ৰিভুজ হ'ব এটা সমদ্বিবাহু ত্ৰিভুজ PQR এটা কি সমদ্বিবাহু ত্ৰিভুজ 6.1 exercise question number 1 চিত্ৰ 6.17 ৰ 1 আৰু 2 ত কি D সমান্তৰাল BC এই দুটা চিত্ৰ আছে এই দুটা ABC ত্ৰিভুজ দুটাৰ কি আছে D সমান্তৰাল BC দিয়া আছে সো এক নম্বৰ চিত্ৰৰ পৰা কি উলিয়াব লাগে EC ৰ মান উলিয়াব লাগে আমাৰ কি উলিয়াব লাগে এই EC ৰ মানটো উলিয়াব লাগে আৰু 2 নম্বৰৰ পৰা কি কৰিব লাগে AD ৰ মান এটো AD ৰ মান আমাৰ উলিয়াব লাগে সো এটা আমি কেনেকৈ কৰিম যেহেতু দি আছে আমাৰ কি D E B C গতিকে আমাৰ কি হ'ব নাম্বাৰ 1 টত সো কি ভ্যালু দি আছে আমাৰ নাম্বাৰ 1 টত দি আছে সো AD তো কিমান দি আছে আমাৰ 1.5 তাৰ পিছতো সোৱা DB দি আছে 3 cm তাৰ পিছতো A = 1 cm A = 1 cm আৰু EC তো আমাক কি দিছে উলিয়াব দিছে সো যেহেতু D সমান্তৰাল BC সো কি হ'ব আমাৰ AD by DB = AE by EC হ'ব সো মান বিলাক আমি বহাই দিও এটো দি আছে 1.5 তাৰ পিছত DB তো দি আছে 3 সো AE তো কিমান আছে 1 EC তো আমাৰ কিমান হবে তো উলিয়াব লাগে সো এটোক আমি কি কৰিব পাৰো 15 আছে পয়েন্টৰ তলত দিলে কিমান হৈ যাব 30 হৈ যাব তো 1 by EC এটো কাটিলে কিমান বাৰ যাব 2 বাৰ যাব সো এটা কি কৰি দিয়া ক্ৰস মাল্টিপ্লিকেশন কৰি দিয়া EC তো ইফালে আহিব আৰু ইফালে লৈ গলে কিমান হ'ব 2 হ'ব সো EC = 2 cm তাৰ পিছত 2 নম্বৰটো চাও আমাৰ কি দি আছে মান বিলাক বহাই চোৱা 2 নম্বৰটো দিয়া আছে যে AD আমাক উলিয়াব দিছে এটো উলিয়াব দিছে DB তো কিমান দিয়া আছে 7.2 cm AE তো দিয়া আছে কিমান আমাৰ 1.8 cm EC তো কিমান দিয়া আছে 5.4 cm সো AD by DB = AE by EC AD তো আমাক উলিয়াব দিছে সো DB কিমান দি আছে 7.2 তাৰ পিছত AE দি আছে 1.8 এটো আছে 5.4 সো এটা যদি আমি সিম্পলিফাই কৰো কিমান যাব 3 বাৰ যাব 1 থাকিল সো AD = কিমান হ'ব 7.2 আৰু তলত হ'ব 3 সো AD = এটো সিম্পলিফাই কৰিলে কিমান বাৰ যাব 3 ৰে কাটিলে এবাৰ সো 2 বাৰ আৰু 4 2.4 cm হ'ব 2 নম্বৰ প্ৰশ্নটো দিছে ত্ৰিভুজ PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু তল প্ৰতিটো ক্ষেত্ৰতে EF সমান্তৰাল QR হয় না নাই উল্লেখ কৰা তাৰ মানে কি দি আছে আমাৰ APQR ত্ৰিভুজৰ ওপৰত E আৰু F দুটা বিন্দু আছে আৰু একেটা মান দিয়া আছে সো আমাৰ এটো সমান্তৰাল হয় নি নাই চাব লাগে সো এটো আমাৰ সমান্তৰাল হয় না নাই চাব দিছে গতিকে আমি চাম প্ৰত্যেকটোৰে যদি আমাৰ কি আছে এই বাহুৰ অনুপাত বিলাক যদি সমান আছে তেতিয়া হলে কি হ'ব সমান্তৰাল হ'ব উপপাদ্যমতে সো প্ৰথমটোত দিয়া আছে যে আমি প্ৰত্যেকটো অনুপাত উলিয়াই চাম এতিয়া চোৱা প্ৰথমটোত চোৱা PE divided by EQ এটো কিমান হয় চাও 3.9 তাৰ পিছত এটো আছে কিমান
ইউ কিউ কিমান আছে আমাৰ 3 সো এটা অনুপাত কিমান হ'ব কাটিলে 1.3 সো 1.3 সেন্টিমিটার নহয় 1.3 আৰু এটো সোয়া আমি কি চাম pf by fr এটো সোয়া কিমান 3.6 আৰু ইয়াত আছে 2.4 এটো আমি 12 ৰে কাটিলে 3 বাৰ এটো কাটিলে 2 বাৰ তো 3/2 কি নহল সমান নহল যেহেতু pe by eq is not equal to pf by fr so কি নহব এ দুটা সমান্তৰাল নহয় কি নহয় ef এটো সমান্তৰাল নহয় qr তো সমান্তৰাল নহয় তাৰ পিছত 2 নম্বৰটো চোৱা 2 নম্বৰটো দিয়া আছে কি আমাৰ pf equal to 4 cm তাৰ পিছত fq দিয়া আছে আমাৰ কিমান pf eq তো দিয়া আছে আমাৰ 4.5 cm তাৰ পিছত তো চোৱা pf এটো pe 2 নম্বৰটো সব p is equal to 4 cm eq is equal to 4.5 cm আৰু pf equal to কিমান দিয়া আছে 8 cm আৰু fr তো দিয়া আছে আমাৰ কিমান 9 cm এটো চাও pe by eq is equal to 4 by 4.5 so এটো কিমান হ'ব 40 তলত হ'ব 45 পইণ্ট উঠাই দিলে so 5 ৰে কাটিলে 5 8 বাৰ 5 9 so 8 by 9 তাৰ পিছত pf by fr এটো কিমান হয় 8 by 9 so আমাৰ কি হল দুয়োটাৰ অনুপাত সমান হৈছে so কি হ'ব যেহেতু কি হল আমাৰ pf by pe by eq equal to pf by fr so কি হ'ব আমাৰ ef সমান্তৰাল qr হ'ব এটো সমান্তৰাল হ'ব আমাৰ 3 নম্বৰটো দি আছে pq আৰু pr মান দি আছে ইফালে pe আৰু pf ৰ মান দি আছে pq এটো মান দিছো আমি pq ৰ মান দি আছে আৰু কি দি আছে pe ৰ মান দি আছে গতি eq ৰ মান উলাই লব পাৰিম so eq is equal to কিমান হ'ব so এটো 1.28 minus 0.18 minus কৰিলে কিমান হ'ব 1.10 ইমান সেন্টিমিটাৰ তাৰ পিছত so এটো কি উলাব আমাৰ fr ৰ মান উলাব পাৰিম so fr is equal to কিমান হ'ব 2.56 এটো মাইনাস কৰিলে কিমান হ'ব 0.36 so এটো সা কিমান হ'ব ইফালে 0 ইফালে হল 2.2 so 2.20 সেন্টিমিটাৰ এটা অনুপাত কেটা উলাই চাও যে pe by eq 0.18 1.10 so পইণ্ট উঠাই দিলে ওপৰত 18 তলত হ'ব 101 2 ৰে কাটিলে 9 বাৰ 2 ৰে কাটিলে 55 so 9 by 55 হল 9 by 55 তাৰ পিছত এইটো অনুপাত উলিয়াই চোৱা এটো হৈছে কিমান pf by fr pf ৰ মান কিমান দিয়া আছে 0.36 তাৰ পিছত fr ৰ মানটো হৈছে কিমান 2.20 so এটো পইণ্ট উঠাই দিলে হ'ব 36 তলত হ'ব 220 এটো 4 ৰে কাটিলে 9 বাৰ এটো 4 ৰে কাটিলে 5 বাৰ এটো 5 বাৰ so 9 by 55 so এটা আমাৰ কি উলাল যে pe by eq equal to pf by fr তাৰ মানে কি হ'ব এটো ef সমান্তৰাল
কিউ আৰ হ'ব 3 নম্বৰ প্ৰশ্ন চিত্ৰ 6.18 যদি এলএম সিবি সমান্তৰাল এই এলএম টো যদি কি হয় আমাৰ সিবি সমান্তৰাল হয় আৰু এলএন এটো কি হয় সিডি সমান্তৰাল এই এলএন টো যদি সিডি সমান্তৰাল হয় প্ৰমাণ কৰিব লাগে এম বাই এবি এইটো এম বাই এবি আৰু এন বাই এডি এইটো প্ৰমাণ কৰিব লাগে সো এইটো ত্ৰিভুজ এ বি সি কি দি আছে আমাৰ এল এম সমান্তৰাল সি বি দি আছে সো এটা আমাৰ কি হৈ যাব তো সমান্তৰাল দি আছে সো আমি কি লিখিব পাৰিম এ এল বাই এল সি equal to a m by m b so এটা এক নম্বৰ দি থোৱা আৰু ত্ৰিভুজ এটো ত্ৰিভুজ চোৱা a c d এটো দি আছে আমাৰ কি l n সমান্তৰাল এটো c d so এটো কি হ'ব আমাৰ a l by LC equal to AN by ND. So, এই দুটাৰ পৰা কি পাম এতিয়া চোৱা 1 আৰু 2 এই দুটাৰ পৰা আমি পাম AM by MB equal to AN by ND. কিন্তু আমাক দিছে কি EM by AB ওলাব লাগে আমাৰ আছে কি EM by এটো চোৱা এটো কি দি আছে আমাৰ AM by AB ইয়াত আছে AM by MB সো এটা কেনেকৈ উলিয়াম এবাৰ আমি কি কৰো এটো উলটাই দিলে কি হ'ব MB by AM equal to ND by AN দুইফালে যদি 1 প্লাস কৰি দিও MB by AM plus 1 ND by AN ওপৰত কি হ'ব MB plus AM তলত হ'ব AM আৰু ইফালে চোৱা ND plus AN তলত হ'ব AN সো MB AM MB আৰু AM প্লাস কৰিলে কিমান হ'ব AB তলত হ'ব AM ইফালে চোৱা ND আৰু AN ND আৰু AN এটো কি হৈ যাব আমাৰ AD by AN এবাৰ যদি আমি এটো উলটাই দিও কি হ'ব AM by AB equal to AN by ওপৰত এটো কি হৈ গল তলত আহি যাব AD AM by AB আৰু AN by AD সো এটা আমাৰ কি হল প্ৰমাণ হৈ গল 4 নম্বৰ প্ৰশ্নটো চিত্ৰ 6.19 ত DE সমান্তৰাল AC আৰু DF সমান্তৰাল AE প্ৰমাণ কৰিব লাগে যে BF by FE equal to BEC তাৰ মানে এটো এটা চিত্ৰ দিয়া আছে 6.19 ত এটো দিয়া আছে যে DEAC এটো DE to এটো DE এটো নহয় এটো DE সমান্তৰাল দিয়া আছে আমাৰ কি AC এটো বাহু কি আছে তো সমান্তৰাল আৰু DF তো এই DF তো কাৰ সমান্তৰাল AE ৰ সমান্তৰাল এটোৰ সমান্তৰাল সো আমাৰ প্ৰমাণ কৰিব লাগে যে BF FE BF আৰু FE equal to BEC সো প্ৰথমে আমি কি কৰিম BF FE দি আছে BF FE তাৰ মানে এটো সো এটো ত্ৰিভুজ যদি লও ABE ত্ৰিভুজ ABE এটো ত্ৰিভুজত দিয়া আছে আমাৰ কি DF এটো দিয়া আছে আমাৰ DF সমান্তৰাল AE সো এটো দিয়া আছে তেনহলে আমাৰ কি হ'ব
BD by DA equal to BF by FA সো এটা আমি 1 নম্বৰ বুলি ধৰি লওঁ তাৰ পিছত চোৱা ত্ৰিভুজ এবাৰ চোৱা ত্ৰিভুজ ABC ত্রিভুজ ABC এটো ত্রিভুজত দিয়া আছে আমাৰ কি DEAC সো DEAC হলে কি মান হ'ব সো আমাৰ BD by DA equal to এইটো চোৱা এইটো সমান্তৰাল কোণ আছে DE দিয়া আছে গতিকে কি হ'ব BEAC হ'ব এবাৰ আমি 1 আৰু 2 পৰা কি পাম 1 আৰু 2 পৰা কি পাম যে BFE equal to BEAC সো এটা আমাৰ প্ৰমাণ হৈ গ'ল 5 নম্বৰৰ প্ৰশ্নটো হ'ল চিত্ৰ 6.20 মানে এটো চিত্ৰ দিয়া আছে DEOQ এই DE টো আমাৰ কি দিয়া আছে OQ ৰ সমান্তৰাল এটোৰ সমান্তৰাল তাৰ পিছতো চোৱা DFOR এই DF টো কি আছে এই OR ৰ সমান্তৰাল এটোৰ সমান্তৰাল আছে সো আমাৰ দেখুৱাব লাগে EF এই EF টো ইয়াৰ সমান্তৰাল বুলি লিখা হ'ল এইটোৰ সমান্তৰাল আৰু এইটোৰ সমান্তৰাল আমি দেখুৱাব লাগে EF টো QR ৰ সমান্তৰাল এতিয়া চোৱা ত্ৰিভুজ যদি আমি এইটো লওঁ PQO ত্ৰিভুজ PQO এইটো ত্ৰিভুজৰ আমাৰ দিয়া আছে কি DE এইটো DE সমান্তৰাল OQ D সমান্তৰাল OQ তেতিয়া হলে আমাৰ কি হ'ব চোৱা PE by EQ equal to কিমান হ'ব PD by DO এইটো আমাৰ এই উপপাদ্য মতে তাৰ পিছৰটো চোৱা এইটো ত্ৰিভুজ লেবা লওক PRO আকৌ আৰু P triangle PRO এটো কি দি আছে আমাৰ DFOR সো আমাৰ এটো কি হ'ব PF by FR equal to কি হ'ব PD by DO এটো 2 নম্বৰ এতিয়া যদি আমি দুইটা ইকুৱেশ্যন চাও 1 আৰু 2 দুইটাৰ পৰা কি পাম যে PE by EQ equal to PF by FR এবাৰ চোৱা যদি কি আমাৰ এইটো ৰেশিও আৰু এইটো ৰেশিও সমান হয় তেতিয়া হলে আমাৰ কি হৈ যাব যেটো ৰেশিও সমান হৈ যাব তেতিয়া আমাৰ কি হৈ যাব EF সমান্তৰাল QR হ'ব যেহেতু কোন এটা ত্ৰিভুজৰ যদি কি হয় যে এটা ৰেখাই যদি কি কৰে দুটা বাহুক সমান অনুপাতত ভাগ কৰে তেনেহলে কি হ'ব সেই বিন্দু দুটা সংযোগে সেই ৰেখাডাল কি হ'ব তৃতীয় বাহুৰ সমান্তৰাল হয় গতিকে কি হ'ব এটো সমান্তৰাল হ'ব সো এটো